মচুৰ দাইল খাই নিশ্চয় আপুনিও ভাল পায়, কিন্তু মচুৰ দাইল আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী? বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে মচুৰ দাইল উপকাৰী নে অপকাৰী? দাইলৰ ভিতৰত মচুৰ দাইল প্ৰায়ভাগৰেই প্ৰিয়। ভাৰতকে ধৰি গ্ৰীচ, পেলেষ্টাইন, তুৰস্ক আদি দেশত মচুৰ দাইলৰ পৰা প্ৰস্তুত কৰা খাদ্যৰ জনপ্ৰিয়তা সীমাহীন। কিন্তু এবিধ দাইল স্বাস্থ্যৰ বাবে কিমান উপকাৰী? মচুৰ দাইল সম্পৰ্কে কেইবছৰমান পূৰ্বে কেইজনমান বিশেষজ্ঞই চলোৱা গৱেষণাত মচুৰ দাইল সম্পৰ্কে কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। মচুৰ দাইলত থকা বিভিন্ন পুষ্টিকৰ উপাদানে বহু গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমায়। বিশেষকৈ হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ এইবিধ দাইল অতি কাৰ্যকৰী। ইয়াৰ উপৰিও দৈনিক মচুৰ দাইল খালে পোৱা যায় আন বহু উপকাৰ। যেনে গৱেষণাত পোৱা তথ্য মতে মচুৰ দাইলত থকা ফাইবাৰে তেজত বেয়া কলেষ্টৰেলৰ মাত্ৰা কমোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে। সেয়েহে চিকিৎসকসকলে মচুৰ দাইল খোৱাৰ পৰামৰ্শ আগবঢ়ায়। মচুৰ দাইলে হাৰ্ট এটেকৰ লগতে ষ্ট্ৰোক হোৱাৰ আশংকা কমায়। মচুৰ দাইলত ফাইবাৰৰ উপৰিও ফলেট আৰু মেগনেছিয়াম থাকে। এইবোৰ উপাদানে হৃদযন্ত্ৰৰ কৰ্মক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ফলত হৃদযন্ত্ৰৰ যিকোনো সমস্যা হোৱাৰ আশংকা কমি আহে। তদুপৰি মচুৰ দাইলত থকা ফলেট নামৰ উপাদানবিধে দেহত হোমোচিষ্টেনিনৰ মাত্ৰা কমায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ কৰ্মদক্ষতা দীৰ্ঘদিনলৈ শক্তিশালী হৈ থাকে। আনহাতে মচুৰ দাইলত থকা মেগনেছিয়ামে দেহত অক্সিজেনযুক্ত তেজৰ সৰবৰাহ বৃদ্ধি কৰে। হজম ক্ষমতা বঢ়োৱাত মচুৰ দাইল খুবেই কাৰ্যকৰী। ইয়াত থকা ফাইবাৰে হজমত সহায় কৰা এচিডৰ ক্ষৰণ বঢ়ায়। ফলত বদহজম, এচিডিটি আদিৰ দৰে সমস্যা নাইকিয়া হয়। তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে মচুৰ দাইলে। পৰিয়ালত যদি ডায়েবেটিছ ৰোগী আছে তেন্তে দৈনিক মচুৰ দাইলসহ ভাত খোৱাৰ অভ্যাস কৰক, কিয়নো মচুৰ দাইলত থকা চলেবল ফাইবাৰে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত বিশেষ ভূমিকা পালন কৰে। প্ৰটিনৰ অভাৱ হলে মচুৰ দাইল খাব লাগে। ইয়াত থকা 26% কেলৰিয়ে আমাৰ দেহত প্ৰটিন হিচাপে কাম কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।